মই হাতত এনেকৈ কেণ্ডেলডাল লৈ থকা দেখি আপোনাৰ মনতো ভাব আহিছে নেকি যে মই ফুট মাতিব লৈছো? আচলতে অকমান আগতে দাদা এজন ৰাস্তাৰে পাৰ হৈ গৈছিলে আৰু তেখেতে মোক কেণ্ডেলডাল লৈ থকা দেখি সুধিছিলে যে ভণ্টি ফুট মাতিব লৈছা নেকি? আচলতে এই কেণ্ডেলডালৰ সহায়ত আপোনাৰ হাওঁফাওঁৰ শক্তি মজবুত কৰা লগতে আপুনি উশাহ নিশাহ লোৱা মাংসপেশী মজবুত কৰা এটা সহজ ব্যায়াম মই আজি আপোনালোকক শিকাম। আপোনাৰ যদি আপোনাৰ হাওঁফাওঁৰ শক্তি মজবুত কৰিব মন আছে আৰু আপোনাৰ উশাহ নিশাহ লোৱা মাংসপেশী মজবুত কৰা মন আছে তেনেহ'লে আপুনি এনেকেডাল কেণ্ডেল লৈ লওক আৰু মোৰ লগত ব্যায়ামটো কৰক। ব্যায়ামটো কৰাৰ বাবে আপুনি এনেকেডাল কেণ্ডেল জ্বলাই ল'ব আৰু আপুনি কেণ্ডেলডালত ফু মাৰিব আৰু আপুনি ফু মাৰোতে এটা কথা মনত ৰাখিব যাতে কেণ্ডেলডাল বন্ধ হৈ নাযায়, মাত্ৰ অকমান লৰচৰহে হয়। আপুনি মই কৰা ধৰণে কৰিব। নাকেৰে দীঘলকে উশাহ ল'ব আৰু এনেকৈ আপুনি 10 বাৰ পুনৰাবৃত্তি কৰিব। আৰু আপুনি যদি এই ব্যায়ামটো নেক্সট লেভেললৈ লৈ যাব বিচাৰিছে, এবাৰ আপুনি কেণ্ডেলডাল অকমান দূৰত ৰাখিব আৰু আপুনি কেণ্ডেলডাল ফু মাৰিব চেষ্টা কৰিব, কিন্তু কেণ্ডেলডাল বন্ধ হ'ব নিদিব। দেখিছেনে কেণ্ডেলডাল মাত্ৰ লৰচৰহে হৈছে, কিন্তু বন্ধ হৈ যোৱা নাই। আৰু আপুনি এনেকৈ ব্যায়ামটো 10 বাৰ সময় পুনৰাবৃত্তি কৰিব। আপুনি যেতিয়া এই ব্যায়ামটো কৰি যায় নহয়, আপোনাৰ হাওঁফাওঁৰ শক্তি বৃদ্ধি হয়, লগতে আপোনাৰ উশাহ নিশাহ লোৱা মাংসপেশীবিলাকো শক্তিশালী হৈ যায়। আপুনি যদি মই শিকোৱাৰ দৰে এনেকে কেণ্ডেলৰ ব্যায়ামটো ট্ৰাই কৰি চালে কাইণ্ডলি কমেণ্ট কৰি জনাব। আৰু আপুনি ব্যায়ামটো পাৰিলে ঘৰৰ ভিতৰত থাকি কৰিব, নহ'লে বাহিৰত যদি কৰে মোক কৈ যোৱাৰ দৰে আপোনাকো ক'ব যে আত্মা মাতিছ নেকি। থেংক ইউ।